এতিয়া মোক এটা কথা কওক নহয় নহয় এটা কথা কওক শংকৰ ৰাজানৰ দেশ অসম শংকৰ ৰাজানৰ দেশ এই নেৰেটিভটো কি কংগ্ৰেছে আৰম্ভ কৰিছিল নেকি কি ক'ব শংকৰ ৰাজানৰ দেশ কংগ্ৰেছে আৰম্ভ কৰা নাছিল কংগ্ৰেছে আৰম্ভ কৰিছিল আৰম্ভ হৈছিল কেনেকৈ মই আপোনাক কৈছো ইতিমধ্যে প্ৰবীণ ৰাজনীতিক জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে আগতে এই বিষয়টো নাছিল অসম আন্দোলনৰ পিছৰ পৰা এই কথাটো আহিল যে জিকিৰে আমাৰ সমন্বয়ৰ কথা ক'লে এতিয়া সমন্বয়ৰ কথাটো ক'লে আজান পীৰে যেতিয়া সমন্বয়ৰ কথাটো সেই সময়ত মানুহ কিছুমানে এই কথাবিলাক কোৱা আৰম্ভ কৰিলে পৰৱৰ্তী সময়ত যেতিয়া অসমৰ মিয়াসকল আছে অচিনাকি ব্যক্তি তেওঁলোকে ধৰি ল'লে যে এইজনক ধৰিব লাগিল আমি এতিয়া অসমীয়া জাতিক এওক যদি আমি হিৰো নবনাওঁ আমি ভৱিষ্যতে আমাৰ অস্তিত্ব বা আমাক আঙুলি টুৱাব তেওঁলোকে লৈ আগবঢ়াই লৈ আহিল আৰু আজি যেতিয়া আজানৰ কথাটো কোৱা হৈছে তেওঁলোকে জপিয়াই উঠিছে কিয় নহব শংকৰ আজানৰ লগত তুলনাই নহয় আজি শংকৰ আজান এক আছিল বুলি কংগ্ৰেছে চিঞৰি কওকচোন উজনি অসমত যে শংকৰ আজান সমপক্ষ বুলি কেতিয়াও ক'ব সাহস নাই তেওঁলোকে কৈছে কি যে আজান অমুক আজানে সম্প্ৰীতি ৰচিছিল শংকৰদেৱৰ সমপক্ষ আজান পীৰ হ'ব নোৱাৰে আৰু এই কথা অসমীয়াই ইতিমধ্যে মানি লৈছে শংকৰদেৱৰ লগত মাধৱদেৱৰ ৰজিতা খুৱায় শংকৰ মাধৱ মণিকাঞ্চন আজান ফকীৰৰ নামটো অহা নাছিল এইটো হঠাৎ ক'ৰ পৰা আহিলে হঠাৎ এইটো ক'ৰ পৰা আহিলে গতিকে শংকৰদেৱ আৰু আজান ফকীৰক ৰিজাব নোৱাৰি বা কম্পেয়াৰ কৰিব তুলনা কৰিব নোৱাৰি বাগদাদৰ পৰা আহিছিল আজান ফকীৰ আৰু অসমলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল কিন্তু জিকিৰ জাৰিৰ যোগেদি তেওঁ হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ কথা কৈছিল সেইটো গ্ৰহণ কৰে আপোনালোকে জিকিৰ আৰু জাৰিৰ যোগেদি তেওঁ সম্প্ৰীতিৰ যে কথা বাৰ্তা দিব বিচাৰিছিল সেইটো গ্ৰহণ কৰে কথা কোৱা নাই তেওঁ সম্প্ৰীতি তেওঁ গীত কেইটা ৰচিছিলে সেই সময়ততো অসমত কোনো সংঘাত নাছিল